নেকি এতিয়া ইৰাণত আৰু হে অতি শীঘ্ৰে তেনেকুৱা পৰিকল্পনা সাজু কৰি তুলিছে নেকি ডোনাল্ড ট্ৰাম্পে কিবা এটা মন্তব্য কৰিছে যাৰ পৰা স্পষ্টকৈ ইংগিত পোৱা গৈছে যে হয়তো ইৰাণত এতিয়া আমেৰিকাৰ সেনা নামিব পাৰে অৰ্থাৎ স্থলৰ সেনা হয়তো চলাব পাৰে অভিযান কিন্তু লগতে এতিয়া প্ৰসংগ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত লৈ আনিবলৈ বিচাৰিছো ইৰাণত থকা ইউৰেনিয়ামখিনিক লৈ যিখিনি এনৰিচড ইউৰেনিয়ামক লৈ ক'ত আছে সেই প্ৰায় 400 কেজি ইউৰেনিয়াম যাক লৈ ইমান দিনে বহু চৰ্চা চলি আছিল সেই ইউৰেনিয়ামক লৈ আমেৰিকাই বিশেষ পৰিকল্পনা যুগুত কৰি পেলাইছে আৰু সেই পৰিকল্পনা এনেকুৱা যে আমেৰিকাৰ হয়তো স্পেশাল ফোৰ্স এতিয়া ইৰাণত নমাব পাৰে গোটেইখিনি তথ্য সামগ্ৰিক ৰূপে আপোনালোকক জনাবলৈ বিচাৰিছো কিন্তু ডোনাল্ড ট্ৰাম্পৰ যেটো মন্তব্য একেবাৰে স্পষ্ট ইংগিত তাত পোৱা গৈছে যে হয়তো ট্ৰাম্পে তেনেকুৱা সিদ্ধান্ত ল'ব পাৰে যে গ্ৰাউন্ড অপাৰেশন অৰ্থাৎ ইৰাণত সেনা নমাই দিব পাৰে আমেৰিকান সেনাই হয়তো ইৰাণত এই অভিযান আৰম্ভ কৰি দিব পাৰে আৰু তেনেকুৱা হলে ডোনাল্ড ট্ৰাম্পে কৈছে তেনেকুৱা হলে এটা খুব ডাঙৰ ৰিজন এটা লাগিব এটা ভাল এটা কাৰণ লাগিব আৰু সেই যদি গুড ৰিজন লাগে বা সেই গুড ৰিজন যদি পায় তেনেহলে নমায়ু দিব পাৰে কিন্তু তেওঁ এতিয়া একো নকয় ডোনাল্ড ট্ৰাম্পক এই প্ৰশ্নটো সোধা হৈছিল তেওঁ কলে যে গ্ৰাউন্ড ট্ৰুপ ইৰাণলৈ পঠিয়াই দিব পাৰে কিন্তু এটা তাৰ বাবে ভাল এটা ৰিজন লাগিব তাৰ বাবে ভাল এটা যুক্তি লাগিব আৰু যদিহে পঠিয়াই তেনেহলে ইৰাণৰ ফোৰ্স ইৰাণৰ সেনা বাহিনী নিৰাপত্তা বাহিনী সম্পূৰ্ণৰূপে মহিমূৰ হৈ যাব এনেকুৱা এটা পইণ্টলৈকে মহিমূৰ হৈ যাব যে আৰু উভতি আহিবলৈ নোৱাৰিব আৰু দুনাই মূৰ তুলি উঠিবলৈ নোৱাৰিব পুনৰবাৰ মূৰ দাঙিব নোৱাৰিব ইৰাণে এই ধৰণৰ মন্তব্য ট্ৰাম্পৰ এই মন্তব্যৰ পৰাই নিশ্চিত ৰূপত তেনেকুৱা এটা ইংগিতে আছে যে ভৱিষ্যতে এটা সিদ্ধান্ত লৈ পেলাব পাৰে ডোনাল্ড ট্ৰাম্পে যে গ্ৰাউন্ড ট্ৰুপছ পঠিয়াও অৰ্থাৎ যেটো আলোচনা বহু পূৰ্বৰে পৰা হৈ আছিল যে কেৱল আকাশ মাৰ্গেৰে বা মিসাইল পেলাই বা যেহেতু বায়ু সেনা বাহিনীৰে আক্ৰমণ হৈ থাকিব নে ডোনাল্ড ট্ৰাম্পৰ বা আমেৰিকাৰ এই ধৰণৰো আক্ৰমণ হ'ব পাৰে কিন্তু এই মুহূৰ্তত আন এক ডাঙৰ ঘোষণাও কৰিছে ডোনাল্ড ট্ৰাম্পে যিখিনি চৰ্চাত আছে যে ডোনাল্ড ট্ৰাম্পে কৈছে অৱশ্যে ডোনাল্ড ট্ৰাম্পে গ্ৰাউন্ড ট্ৰুপ পঠিওৱাৰ ক্ষেত্ৰত গ্ৰাউন্ড অপাৰেশন চলোৱাৰ ক্ষেত্ৰত কিন্তু কৈছিল যে এটা প্ৰশ্ন সুধুতে কৈছিল যে এটা ভাল প্ৰশ্ন নহয় বা এপ্ৰপ্ৰিয়েট সঠিক প্ৰশ্ন এটা নহয় বুলি কৈছিল কিন্তু ডোনাল্ড ট্ৰাম্পে সকলো ধৰণৰ নেগোসিয়েশনৰ যে দুৱাৰ বন্ধ কোনো ধৰণৰ আলোচনা যে নহয় ইৰাণৰ হৈতে সেইখিনি কথা স্পষ্ট কৰি দিছে কোনো ধৰণৰ সম্ভাৱনা নাই ডোনাল্ড ট্ৰাম্পে স্পষ্টকৈ কৈছে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীৰ কথা যে নেগোসিয়েশন নহয় ইৰাণৰ ফালৰ পৰা তেওঁলোকে নেগোসিয়েশন কৰিবলৈ বিচাৰিছে যদিও আমি কোনো তেনেকুৱা সেটেলমেন্ট কৰিবলৈ বিচৰা নাই আৰু সেইটোৱে হৈছে ইংগিত যে হয়তো ইতিমধ্যে ডোনাল্ড ট্ৰাম্পে পৰৱৰ্তী পৰিকল্পনা সাজু কৰি তুলিছে এতিয়া আপোনালোকক ক'বলৈ বিচাৰিছো স্পেশাল ফোৰ্সৰ যেটো প্ৰসংগ চৰ্চালৈ আহিছে কিছু সংবাদ প্ৰতিষ্ঠানে তেনেকুৱা কিছু সোৰ্সৰ ভিত্তিত কিছু খবৰ তেওঁলোকে প্ৰকাশ কৰিছে আৰু এই খবৰটো এনেকুৱা যে যিখিনি ইউৰেনিয়ামক লৈ অৰ্থাৎ ইৰাণৰ খবা আমেৰিকাই কৈছে যে ইৰাণে এটমিক বা ইৰাণে পাৰমাণৱিক বোমা তৈয়াৰ কৰি আছে ইৰাণৰ হাতত যিখিনি ইউৰেনিয়াম আছে যদিও বা ইৰাণে কয় যে আমাৰ হেখিনি সিভিলিয়ান পাৰপাসৰ বাবে সিভিল ইউজৰ বাবে কিন্তু আমেৰিকাৰ সদায় এটাই দাবী যে ইৰাণে যিখিনি ইউৰেনিয়াম ব্যৱহাৰ কৰিছে ইয়াৰ দ্বাৰা প্ৰায় 10টা পৰা 11টা এটম বম বা ইয়াৰ দ্বাৰা প্ৰায় পাৰমাণৱিক বোমা তৈয়াৰ কৰিব পাৰে ইৰাণে পৰিশোধন কৰিছে 60% লৈকে ইউৰেনিয়াম এনৰিচমেন্ট কৰিছে 90% লৈকে কৰিলে হেয়া ওয়েপন গ্ৰেড কিন্তু এতিয়া এই যিখিনি ইয়াৰ পূৰ্বৰ যেটো আক্ৰমণ হৈছিল তেতিয়াই এফালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে দাবী কৰিছিল যে ইছফাহান নাতাঞ্জৰ নিচিনা ফৰ্ডৰ নিচিনা ঘাটি যিবোৰ আন্ডাৰগ্ৰাউণ্ড ঘাটি তাত চেন্ট্ৰিফিউজৰ পৰা আৰম্ভ কৰি সেই ঘাটিবোৰ সম্পূৰ্ণৰূপে আমেৰিকাৰ আক্ৰমণে টছ-নছ কৰি পেলাইছিল বিস্তৰ ক্ষয়ক্ষতি হৈছিল বহু দিনলৈকে পিছুৱাই দিছিল ইৰাণক সেইখিনি কথা ডোনাল্ড ট্ৰাম্পে কৈছিল যদিও পিছত কিন্তু ডোনাল্ড ট্ৰাম্পে আকৌ ইৰাণৰ হাতত এই ইউৰেনিয়ামখিনি মজুত আছে নেকি তেনেকুৱা ধৰণৰ বা ইৰাণে নিউক্লিয়াৰ প্ৰগ্ৰাম পুনৰবাৰ আৰম্ভ কৰিছে নেকি তেনেকুৱা ইংগিতো দিছিল এই হেহতীয়া যুদ্ধখন আৰম্ভ হোৱাৰ পূৰ্বে আনহাতে সেই 12 দিনীয়া 2025 যিখন যুদ্ধ হৈছিল তেতিয়া এই প্ৰশ্নটো প্ৰাসংগিক আছিল যে আমেৰিকা আক্ৰমণ কৰিলে ঠিকে কিন্তু তাৰ পূৰ্বে ইৰাণে সেই ইউৰেনিয়ামখিনি কৰবাত আতৰাই আন কোনোবা গোপন চেম্বাৰত ৰাখি থৈছিল নেকি গোপন ঠাইত ভৰাই থৈছিল নেকি 400 কেজি ইউৰেনিয়ামৰ প্ৰসংগ আমি ইয়াত কথা পাতি আছো আৰু স্বাভাৱিকতে এটা ডাঙৰ পৰিমাণ এটা খুব ডাঙৰ এটা কোৱান্টিটি যাৰ পৰিপ্ৰেক্ষিতত এতিয়া নতুনকৈ এই ইউৰেনিয়ামখিনিক লৈ হয়তো কিছু পৰিকল্পনা কৰিছে ডোনাল্ড ট্ৰাম্পে কিয়নো শেহতীয়াকৈ আকৌ কিছু কুচকাৱাজ দেখা গৈছিল ইৰাণৰ নিউক্লিয়াৰ সেই আন্তঃগাঁথনিবোৰত বা নিউক্লিয়াৰ ফেচিলিটিবোৰত তাৰ মাজতে যুদ্ধ আৰম্ভ হৈ গ'ল এতিয়া ইউনাইটেড ষ্টেটছ বা ইজৰাইল আৰু ইউএছএ মিলি হয়তো ইতিমধ্যে স্পেশাল ফোৰ্স নমাই এই যিখিনি হাইলি এনৰিচ ইউৰেনিয়াম
এই হাইলি এনৰিচ ইউৰেনিয়াম অৰ্থাৎ HEU হাইলি এনৰিচ ইউৰেনিয়াম যিখিনি বিভিন্ন পাৰপাছৰ বাবে নিউক্লিয়াৰ কাম-কাজৰ বাবে ব্যৱহাৰ কৰিব পৰা যায় এইখিনি ৰিকভাৰ কৰা বা এইখিনি সিকিউৰ কৰি ৰখাৰ বাবে এটা পৰিকল্পনা ইতিমধ্যে হয়তো যুগুত কৰিছে এই পৰিকল্পনাটো হলে স্পেশাল ফোর্স নামিব পাৰে ইৰানত আৰু এনেকুৱা ধৰণৰ ৰিপৰ্ট আহিছে অৰ্থাৎ গ্ৰাউণ্ড অপাৰেচন আৰম্ভ হ'ব পাৰে নেকি গ্ৰাউণ্ড অপাৰেচন যিখন আমি যুদ্ধ দেখিছো ফেব্ৰুৱাৰী 28 তাৰিখৰ পৰা অপাৰেচন এপিক ফিউৰি বুলি পেন্টাগনে কৈছে আমেৰিকাই কৈছে ৰ'ৰিং লায়ন বুলি ইজৰাইলে কৈছে কিন্তু এতিয়া এই যিখিনি প্ৰসংগ বা প্ৰশ্ন ইয়াৰ মাজতে ইউৰেনিয়ামখিনি ক'ত এই ইউৰেনিয়ামখিনি হয়তো এই যুদ্ধখনৰ পিছৰ ভাগলৈকে খবৰ ওলাইছে তেনেকুৱা কোনো নিশ্চিত ঘোষণা ইজৰাইলেও কৰা নাই স্বাভাৱিকতে আমেৰিকাও কৰা নাই কিন্তু কিছুমান সোর্স কিছুমান সূত্ৰৰ ভিত্তিত কিছুমান সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত একাংশ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানে এই বাতৰিটো প্ৰকাশ কৰিছে যে স্পেশাল ফোর্স ডিপ্লয় কৰি দিব পাৰে আৰু তেনেকুৱা হলে কিন্তু এই যুদ্ধখন আৰু অধিক জটিল হৈ পৰিব বুলিও অনুমান কৰিব পৰা যায় আসলতে দেখাই গৈছে যে ইৰানৰ যিখিনি নিউক্লিয়াৰ এছেট আছে সেইখিনিক লৈ এই যুদ্ধখন এতিয়া নিজৰ যিখিনি লক্ষ্য সেই লক্ষ্যত উপনীত হ'ব পৰাকৈ আমেৰিকাই সকলোখিনি কৰিবলৈ বিচাৰিছে আনকি ইউনাইটেড ষ্টেটছৰ যিগৰাকী সেক্ৰেটাৰী অফ ৱাৰ পিট হেগছেটে কৈছে যে আমেৰিকাৰ বিৰুদ্ধে কোনোবাই কিয়নো ইৰাণে বাৰম্বাৰ কৈ আহিছে আমেৰিকা শেষ কৰিব আমেৰিকাই ফল ভুগিব লাগিব পিট হেগছেটে কৈছে যে তেনেকুৱা কথা ভাবিলেও সম্পূৰ্ণৰূপে শেষ কৰি পেলোৱা হ'ব এতিয়া এনেকৈ কোৱাৰ পিছত কোনো ধৰণৰ পৃথিৱীৰ যতে নাথাকক কিয় ইৰাণৰ এই পৰিকল্পনাকাৰীসকলক শেষ কৰি পেলাব বুলি এই ভাবুকিটো দিয়াৰ পিছতে স্বাভাৱিকতে এটা প্ৰশ্ন উত্থাপন হৈছে এই ইউৰেনিয়ামখিনিক লৈ এই যিটো পৰিকল্পনা কৰিছে তেনেকুৱা ধৰণৰ পৰিকল্পনা কাৰ্যক্ষেত্ৰত সাজু কৰি তুলিছে নেকি আৰু যদি তুলিছে তেনেহলে কেতিয়ালৈকে ইয়াক এক্সিকিউট কৰিবলৈ কিমান দূৰ আগবাঢ়িব পাৰে সঁচাকৈ এক্সিকিউট কৰিবনে আমেৰিকাই এতিয়া কেনেকৈ কৰা হ'ব দুটা পদ্ধতিৰ কথা সেই সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা হৈছে এই কিছু ৰিপৰ্টত ওলোৱা হৈছে ৰিপৰ্ট বিশেষকৈ এক্সিয়ছ আৰু সেমাফৰৰ দুটা ৰিপৰ্ট এনেকুৱা যে দুটা মেথড হয়তো ব্যৱহাৰ কৰিব পাৰে এটা হৈছে নিউক্লিয়াৰ মেটেৰিয়েলখিনি এতিয়া এই নিউক্লিয়াৰ মেটেৰিয়েলখিনি এক্সট্ৰা কৰা ক'ত হৈছে তাৰ পৰা উলিয়াই অনা আৰু সম্পূৰ্ণৰূপে তাক ৰিমুভ কৰি পেলোৱা সেয়া এটা মেথড হ'ব অৰ্থাৎ এই যি 400 কেজি 450 কেজি যিখিনি ষ্টক পাইল আছে যিখিনি হাইলি এনৰিচড ইউৰেনিয়াম যিখিনি এনৰিচমেন্ট কৰিছে সেইখিনি হয়তো ফিজিক্যালি তাত ইউনিট পঠিয়াই অৰ্থাৎ স্পেশাল ফোর্স নামিব তেওঁলোকৰ বিশেষজ্ঞসকল নামিব আৰু তাৰ পিছত সেইখিনি আঁতৰাই পেলাব অৰ্থাৎ ফিজিক্যালি সেই য'ত ইউৰেনিয়াম লুকুৱাই ৰাখিছে সেই ইউৰেনিয়ামখিনি উঠাই তাৰ পৰা আঁতৰাই পেঠাব দ্বিতীয়তে হৈছে অন সাইট ডাইলিউশন কৰিব পাৰে অৰ্থাৎ ইউৰেনিয়ামখিনি এনেকুৱা এটা ধৰণেৰে ডাইলিউট কৰি পেলাব পাৰে যে ইয়াৰ যিটো শক্তিশালী বা ই যি হাইলি এনৰিচ ষ্টেটৰ পৰা পৰিশোধনৰ পৰা ইয়াকো পূৰ্বৰ ষ্টেটলৈকে গুচি যায় অৰ্থাৎ ৱেপন বনাব পৰা ক্ষমতা যাতে ইৰানে হেৰুৱাই পেলায় সেই ইউৰেনিয়ামখিনিক লৈ যিমানখিনি পৰিশোধন কৰিছে সেইখিনিক যদি ডাইলিউট কৰি পেলায় তেনেহলে পৰিশোধন কৰাৰ কোনো কাম নাথাকিব কোনো মানে নাথাকিব কোনো অৰ্থ নাথাকিব আৰু ই পূৰ্বৰ দৰে হৈ পৰিব অৰ্থাৎ ইয়াক ৱেপন ইয়াক বনাব পৰা নাযাব এনেকুৱা ধৰণৰ মেথড হয়তো ব্যৱহাৰ কৰিব পাৰে কিন্তু স্বাভাৱিক কথা ইয়াৰ বাবে স্পেশালাইজড ইউনিট লাগিব আমেৰিকাৰ তেনেকুৱা এটা ইউনিট আছে ইউএছ আৰ্মিৰ ডেল্টা ইউনিট বুলি যি ধৰণৰ মিছন আমি কথা পাতি থকা এইবোৰ মিছনৰ বাবে এই ডেল্টা ইউনিট ডেল্টা ফোর্স থাকে আৰু সেই ডেল্টা ফোর্সে হয়তো এই ধৰণৰ কাম কৰিব পাৰে যিয়ে আসলতে খুব হাজাৰ্ডাছ অৰ্থাৎ ইউৰেনিয়ামৰ সৈতে ৰেডিঅ' এক্টিভ মেটেৰিয়েলৰ সৈতে যদি ডিল কৰা যায় তেওঁলোকৰো স্পেশাল টেকনিক লাগিব তেওঁলোকো সেই ধৰণৰ ট্ৰেইনিং তেওঁলোকক লাগিব আৰু তাৰ বাবে এই ধৰণৰ ডেল্টা ফোর্সক ট্ৰেইনিং দিয়া থাকে আমেৰিকাই হয়তো তেওঁলোকক ব্যৱহাৰ কৰিব পাৰে দ্বিতীয়তে গ্ৰাউণ্ড অপাৰেচন কৰাৰ লগালগ এই যিখিনি নাতানছ ফৰ্ডো ইছফাহানৰ দৰে ঘাটিবোৰ ইয়াত আক্ৰমণ আৰু অধিক হ'ব পাৰে তাৰ বাবে কিন্তু ডাঙৰ এটা অপাৰেচনেল সাপোৰ্ট লাগিব এনেকুৱা নহয় যে ডেল্টা ফোর্স কেৱল নামি গৈ তাত যি বিচাৰিছে তাকে কৰি থৈ আহিছে ইৰাণ মনে মনে বহি থাকিব ইয়াৰ বাবে আমেৰিকাই কিন্তু বহু কিবা কিবি পাৰ কৰিব লাগিব আমেৰিকা ইমান সহজ নহয় ইৰাণৰ সন্মুখত তেনেকৈ এটা অপাৰেচনৰ পৰিকল্পনা কৰিলেও সেই অপাৰেচনটো সঁচাকৈ কৰি তোলা আৰু স্পষ্ট কৰি সেই ধৰণৰ আমি দেখিছোৱে যে ইমান দিনে আমেৰিকা হয়তো যিমান কম সময়ৰ ভিতৰতে ইৰাণক হয়তো বিহীনত কৰিম বুলি ভাবিছিলে ইৰাণে হয়তো তেনেকৈ কৰা নাই ইৰাণে সম্পূৰ্ণ শক্তিৰে উভতি ধৰিছে অৰ্থাৎ এই ধৰণৰ ইউৰেনিয়ামক লৈ যদি আমেৰিকাই পৰিকল্পনা কৰেও হয়তো এতিয়ালৈকে তেনেকুৱা কোনো খবৰ নাই কিন্তু যদি কৰি পেলায়ও কিন্তু ইয়াৰ বাবে আমেৰিকাই কিন্তু বহু প্ৰত্যাহ্বানৰো সন্মুখীন হ'ব আৰু এই অপাৰেচনেল সাপোৰ্ট লাগিব ডাঙৰ হয় আমেৰিকাৰ বহুকেইখন গাল্ফ দেশ আমেৰিকাৰ বন্ধু দেশ কিন্তু ইৰাণত গৈ সোমাই এই ধৰণৰ অপাৰেচন কৰিব লগা হলে যথেষ্ট সংখ্যক আমেৰিকাৰ
সেনা ইৰাণত উপস্থিত থাকিব লাগিব প্ৰথম কথা বা সেই ঠাইত উপস্থিত থাকিব লাগিব ইৰাণৰ পৰা বাধা আহিব আৰু লগতে ইমান ডাঙৰ এটা অপাৰেচন স্পষ্ট কৰি ইমান ডাঙৰ অপাৰেচনটো আমেৰিকাৰ লোকসকলে কি ক'ব তেওঁলোকে সকলোৱে সন্মতি দিবনে ট্ৰাম্পক সেইবোৰ প্ৰসংগ আহি পৰিব মুঠৰ ওপৰত এটা খবৰ ওলাইছে গ্ৰাউণ্ড ট্ৰুপ পঠিয়াব পাৰে নেকি যেটো ডোনাল্ড ট্ৰাম্পে শেহতীয়াকৈ এটা ইংগিত দিছে যে প্ৰয়োজন হলে পঠিয়াবও পাৰে